নমস্কাৰ প্ৰিয় দৰ্শক ভিডিঅ'টি আৰম্ভ কৰিব বিচাৰিছোঁ প্ৰথম প্ৰশ্ন ল'ব বিচাৰিছোঁ এইখিনিতে জনাই থ'ব বিচাৰিছোঁ যি ভিডিঅ'ত আপুনি সিএল নাম্বাৰিং কৰা দেখা পাব কোৱেশ্যনৰ বিপৰীতে গতিকে নাম্বাৰটো আপুনি গুৰুত্ব নিদিব কাৰণ নাম্বাৰটো বিশেষ পেইণ্টিং মিষ্টেক কৰা হৈছে কাৰণ আজিৰ ভিডিঅ'টো বিভিন্ন ধৰণৰ প্ৰশ্ন যুগুতাই আপোনালোকৰ উত্তৰখিনি দিবলৈ চেষ্টা কৰা হৈছে প্ৰথম প্ৰশ্ন ল'ব বিচাৰিছোঁ প্ৰথম প্ৰশ্ন হৈছে 1997 চনত অসমৰ সাহিত্য সভাৰ ক'ত অনুষ্ঠিত হৈছিল 1997 চনত অসম সাহিত্য সভা ক'ত অনুষ্ঠিত হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বিলাসীপাৰা গতিকে মনত ৰাখিব বিলাসীপাৰাত 1997 চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল নেক্সট প্ৰশ্ন হৈছে কোৱেশ্যন নিশ্চয় দেখিছে গোলাঘাট একম কিমান চনত অসম সাহিত্য সভা অনুষ্ঠিত হৈছিল অৰ্থাৎ গোলাঘাটত যেতিয়া প্ৰথম সাহিত্য সভা অনুষ্ঠিত হৈছিল কিমান চনত অনুষ্ঠিত হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 1929 চনত গতিকে মনত ৰাখিব 1929 চনত গোলাঘাটত একম বা প্ৰথম অসম সাহিত্য সভা অনুষ্ঠিত কৰা হৈছিল নেক্সট প্ৰশ্ন হৈছে 1937 চনত কোনজন ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হৈছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ কৃষ্ণকান্ত সন্দিকৈ গতিকে মনত ৰাখিব কৃষ্ণকান্ত সন্দিকৈয়ে 1937 চনত অসম সাহিত্য সভাৰ এজন অন্যতম সভাপতি হৈছিল নেক্সট প্ৰশ্ন হৈছে ভাৰতত ফিল্ম ডিভিজন কেতিয়া প্ৰতিষ্ঠা কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ 1940 গতিকে মনত ৰাখিব 1940 চনত ভাৰতত ফিল্ম ডিভিজন প্ৰতিষ্ঠা কৰা হয় বা স্থাপন কৰা হয় নেক্সট প্ৰশ্ন এইখিনি জনাই থব বিচাৰিছোঁ যদি এই ভিডিঅ'টি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ আপডেট ইনফৰমেশ্যন জিকে পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব নেক্সট প্ৰশ্ন ফিউজন মিউজিক কাৰ সৃষ্টি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ এ আৰ ৰহমান গতিকে মনত ৰাখিব এ আৰ ৰহমানে ফিউজন মিউজিক সৃষ্টি কৰিছিল নেক্সট প্ৰশ্ন হৈছে ভাৰতত প্ৰথম কেতিয়া বোলছবি প্ৰদৰ্শন কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 1920 চনত গতিকে মনত ৰাখিব 1920 চনত ভাৰতত প্ৰথম বোলছবি প্ৰদৰ্শন কৰা হয় নেক্সট প্ৰশ্ন হৈছে কলকাতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ লাইন কেতিয়া প্ৰৱৰ্তন কৰা হয় এই প্ৰশ্নটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব অপশ্যনত দিছে এ 1852 চনত বি 1853 চনত চি 1901 চনত আৰু ডি 1975 চনত যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰিব আকৌ কৈছোঁ এইটো আপোনালোকলৈ এৰিছোঁ যদি শুদ্ধ উত্তৰ জানে কমেণ্ট কৰিব ইয়াৰ প্ৰশ্নটো দিছে যে কলকাতা আৰু আগ্ৰাৰ মাজত টেলিগ্ৰাফ লাইন কেতিয়া প্ৰৱৰ্তন কৰা হয় শুদ্ধ উত্তৰ শুদ্ধকৈ কমেণ্ট কৰিব পাৰে নেক্সট প্ৰশ্ন হৈছে 4 অসমৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তি কোন এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বিষ্ণুৰাম মেধি গতিকে মনত ৰাখিব বিষ্ণুৰাম মেধি অসমৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তিজনৰ নাম নেক্সট প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম মেডিকেল কলেজখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বেংগল মেডিকেল কলেজ গতিকে মনত ৰাখিব বেংগল মেডিকেল কলেজ হৈছে ভাৰতৰ প্ৰথম মেডিকেল কলেজখনৰ নাম নেক্সট প্ৰশ্ন যদি এই ভিডিঅ'টি চাই ভাল পাইছে লাইক কৰিব আৰু চেনেলটিক ছাবস্ক্ৰাইব কৰিব যাতে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বা অসম পুলিচৰ বাবে যদি প্ৰস্তুতি চলাই আছে সুন্দৰকৈ আমি ইয়াত জিকে পৰ্যায় দিবলৈ চেষ্টা কৰি আহিছোঁ প্ৰশ্ন ভাৰতত কেতিয়া কাগজী মুদ্ৰাৰ প্ৰচলন হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনসাৰ 1770 চন অৰ্থাৎ 1770 চনত মনত ৰাখিব নেক্সট প্ৰশ্ন হৈছে সৌৰজগতৰ ধুনীয়া গ্ৰহটোৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ শনি গতিকে মনত ৰাখিব শনি হৈছে সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম নেক্সট প্ৰশ্ন হৈছে তলৰ কোনখন অন্ধকাৰ মহাদেশ এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ আফ্ৰিকা মহাদেশ গতিকে মনত ৰাখিব আফ্ৰিকা মহাদেশ হৈছে অন্ধকাৰ মহাদেশ নেক্সট প্ৰশ্ন হৈছে পৃথিৱীৰ মধুজ বুলি কাক কোৱা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নাম্বাৰ
বি ইজ দ্য কাৰেক্ট এনচাৰ পামিৰ গতিকে মনত ৰাখিব পামিৰ মালভূমিক বা পামিৰক পৃথিৱীৰ মুধচ বুলি কোৱা হয় যদি এই ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব যিখিনি প্ৰশ্ন দি আছোঁ এইখিনি অতি কমন প্ৰশ্ন আৰু সম্ভাৱ্য প্ৰশ্ন নেক্সট প্ৰশ্ন হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ভাৰতত কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ভাৰতত কেতিয়া পালন কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ 28 ফেব্ৰুৱাৰী গতিকে 28 ফেব্ৰুৱাৰীত কি দিৱস পালন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয় নেশ্যনেল ছায়েন্স ডে নেক্সট প্ৰশ্ন হৈছে ক্ৰীড়া দিৱস ভাৰতত কেতিয়া পালন কৰা হয় ক্ৰীড়া দিৱস ভাৰতত কেতিয়া পালন কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ 29 আগষ্ট গতিকে মনত ৰাখিব 29 আগষ্টত ক্ৰীড়া দিৱস ভাৰতত পালন কৰা হয় নেক্সট প্ৰশ্ন হৈছে 20 আগষ্টত কি দিৱস ভাৰতত পালন কৰা হয় 20 আগষ্টত ভাৰতত কি দিৱস পালন কৰা হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সম্ভাৱনা দিৱস গতিকে মনত ৰাখিব সম্ভাৱনা দিৱস 20 আগষ্টত উদযাপন কৰা হয় বা ভাৰতত পালন কৰা হয় নেক্সট প্ৰশ্ন হৈছে ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ মুম্বাই অৰ্থাৎ মুম্বাইত ভাৰতৰ প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয় নেক্সট প্ৰশ্ন হৈছে দুটা ভাষাত নিৰ্মাণ কৰা ভাৰতৰ চিনেমাখনৰ নাম কি আকৌ মনত ৰাখিব অতি কমন দুটা ভাষাত নিৰ্মাণ কৰা ভাৰতৰ চিনেমাখনৰ নাম কি এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে অযোধ্যা কা ৰাজা গতিকে মনত ৰাখিব অযোধ্যা কা ৰাজা হৈছে দুটা ভাষাত নিৰ্মাণ কৰা ভাৰতৰ চিনেমাখনৰ নাম এইখিনি জনাই থব বিচাৰিছোঁ অযোধ্যা কা ৰাজা ৰটো বেছি হৈছে এবাৰ ক্ষমা কৰিব পেইণ্টিং মিষ্টেক গতিকে মানুহৰ ভুল হয় গতিকে ভুলটো শুদ্ধ কৰিবলৈ চেষ্টা কৰি যদি কিবা ভুল হৈছে তলত কমেণ্ট নকৰাকৈ নাথাকিব পৰৱৰ্তী পৰ্যায়ত যিমান পাৰে সিমান শুদ্ধ কৰিবলৈ চেষ্টা কৰিম সেইবাবে ক্ষমা কৰিব অযোধ্যা কা ৰাজা নেক্সট প্ৰশ্ন হৈছে সংগীত নাটক একাডেমী বঁটা তলৰ কোনজনে লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা তলৰ কোনজনে লাভ কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ শ্ৰী মিত্ৰদেৱ মহন্ত গতিকে মনত ৰাখিব শ্ৰী মিত্ৰদেৱ মহন্তই সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল যদি এই ভিডিঅ'টি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব অন্ততঃ লাইক এটা কৰি দিব নেক্সট প্ৰশ্ন হৈছে আপোনালোকলৈ পূৰ্বৰে আজি গুৰুত্বপূৰ্ণ অন্তিমটো প্ৰশ্ন শিতানত প্ৰশ্ন লৈ আহিছোঁ প্ৰশ্ন হৈছে তলৰ কোনখন চহৰ বগা বোলে অৰ্থাৎ তলৰ কোনখন বগা চহৰ বোলে পৰীক্ষাত এনে উল্টা পুল্টা আহিব পাৰে তলৰ কোনখন বগা চহৰ বোলে এই অপশ্যনৰ দিছে এ আমেৰিকা বি পাকিস্তান চি বেলগ্ৰেড আৰু ডি ভাৰত গতিকে শুদ্ধ উত্তৰ যদিহে যাতে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ কৈছোঁ আজিৰ ভিডিঅ' গুৰুত্বপূৰ্ণ প্ৰশ্ন শিতানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে যে তলৰ কোনখন বগা চহৰ বোলে বা তলৰ কোনখনক বগা চহৰ বোলে অপশ্যনত দিছে এ আমেৰিকা বি পাকিস্তান চি বেলগ্ৰেড আৰু ডি ভাৰত যদি শুদ্ধ উত্তৰ জানে কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আকৌ নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ সুস্থ থাকক ভালদৰে পঢ়া শুনা কৰক ধন্যবাদ জয় অসম